আমাৰ আজিৰ এই অনুষ্ঠানত আমি আজি বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰভাগী পাঠ কৰিবলৈ ল'লোঁ, নহয়নে? কিয় আমি বাৰু কিয় ভাগৱত পাঠ কৰিবলৈ ল'লোঁ? কি আছে ভাগৱতত? ভাগৱত পঢ়িলে কি হয়, নপঢ়িলে কি হয়, শুনিলে কি হয়, নুশুনিলে কি হয়, শুনিলে কেনেকৈ শুনিব লাগে। আৰু পৃথিৱীত বহুত শাস্ত্ৰ আছে, অনেক শাস্ত্ৰ আছে, কিন্তু সকল শাস্ত্ৰই শ্ৰৱণৰ যোগ্য হয়নে বাৰু? তাক এটি বিচাৰ কৰিবলগীয়া কথা। সেয়েহে বহু হাজাৰ বছৰ আগতে এজন ঋষিয়ে নিৰ্ধাৰণ কৰি থৈ গৈছে, সেইজন হৈছে ব্যাসমুনিৰ প্ৰধান শিষ্য জৈমিনী ঋষিয়ে। তেওঁ কৈছিলে, কি কৈছে? যস্মিন শাস্ত্ৰে বা পুৰাণে হৰি ভক্তি ন দৃশ্যতে শ্ৰোতব্যং নৈব তৎশাস্ত্ৰং য়দি ব্ৰহ্মায়োপি বদেত। যি শাস্ত্ৰত হৰি ভক্তিৰ কথা নাথাকে, সেই শাস্ত্ৰ যদি স্বয়ং ব্ৰহ্মায়ো পঢ়ে, তেনেহ'লে সেই শাস্ত্ৰ শুনাৰ উপযোগী নহয় বুলি কৈছে, শুনাৰ যোগ্যতা নাই বুলি কৈছে। সেয়েহে বিচাৰ কৰিলে পোৱা যায় যে একমাত্ৰ এখনেই শাস্ত্ৰ হৈছে হৰিভক্তি প্ৰদৰ্শিত, সেইখনে হৈছে শ্ৰীমদ ভাগৱত। আৰু সেই শাস্ত্ৰই আজি আমি পঢ়িবলৈ লৈছোঁ। এতিয়া কথা হ'ল, আমি কিয় ভাগৱত পঢ়িবলৈ ল'লোঁ? কি আছে বাৰু ইয়াত? আৰু এই শাস্ত্ৰ আচলতে ইমান সহজ সাধ্য শাস্ত্ৰ নহয় যে ইয়াৰ তত্ত্ব আমি ইমান সহজেই ভেদ কৰিব পাৰিম। কিন্তু যদি আমি ইয়াৰ তত্ত্ব ভেদ কৰিবই নোৱাৰোঁ, তেনেহ'লে পঢ়ি কি লাভ? নিশ্চয় আমি ইয়াৰ তত্ত্ব পাব লাগিব। তেনেহ'লে ইয়াৰ তত্ত্ব পাবলৈ হ'লে বাৰু কি কৰিব লাগিব, কেনেকৈ বাৰু পাম? তাকো এটি ভাগৱতেই মীমাংসা দিছে। কি বুলি ক'লে? হয়তো মহাভাগৱত সমস্ত শাস্ত্ৰৰ তত্ত্ব বেদ বেদান্তৰ সাৰ ভাগয়। বেদ বেদান্তৰ সাৰ ভাগ। কৈছে যে এই শাস্ত্ৰ ভাগ হৈছে সমস্ত শাস্ত্ৰৰ সাৰ, বেদৰ অন্ত বেদান্তৰ সাৰ বুলি কৈছে। আৰু কৈছে তৰ্ক ব্যাকৰণ আদি সমস্ত শাস্ত্ৰক পঢ়ি তত্ত্বক নাপাৱে আৰু লাগয়। তত্ত্বক নাপাৱে আৰু লাগ। আৰু কৈছে যে তৰ্কশাস্ত্ৰ, ব্যাকৰণ শাস্ত্ৰ, তৰ্কশাস্ত্ৰ আকৌ 14খন আছে, ব্যাকৰণ শাস্ত্ৰ আকৌ 14খন আছে। ইমানবিলাক শাস্ত্ৰ পঢ়িও ইয়াৰ তত্ত্ব ইমান সহজে নাপায় বুলি কৈছে। তেনেহ'লে আমি বাৰু ইয়াৰ তত্ত্ব কেনেকৈ পাম? তত্ত্ব আমি পাব লাগিব। তাকো ভাগৱতেই এটি মীমাংসা দিলে। কি বুলি ক'লে?